ওলাব বাইদেউ, একো নাই। আপুনি ৰিটায়াৰ হোৱাৰ আগে আগে এবাৰ গৈ আহিলে ভাল হ'ব আকৌ। তাৰপিছতনো আৰু ক'ত পাম? যাম বুলি ক'লেও যাবলৈ আৰু তেনেকৈ নহ'বই নহয়। আপুনি পিছে ৰিটায়াৰ হৈ গ'লে মানে আমাৰ বেয়াই লাগিব পাই। ইমান বছৰ লগত কাম কৰি আছোঁ, এতিয়া এগৰাকী কমি যাব, বেয়াই লাগিব কেইদিনমান। নতুন এতিয়া কোনোবা আহে, গতিকে ওলাব আৰু ওলোৱাৰ আপুনি ৰিটায়াৰ হোৱাৰ আগতে লগত ফুৰি মেলি তাকেই ৰ'বচোন বাৰু, ভাবি চাব লাগিব। আপুনিতো জানেই আৰু মোৰ ঘৰতো মই অকলশৰীয়া মানুহ, কোনোৱে নাই ঘৰত। ল'ৰা ছোৱালীকেইটা বাহিৰতে থাকে, এতিয়া সিহঁত বাহিৰত থাকে, বাহিৰতে ছেটেল হৈ গ'ল। ইয়াত মই অকলেহে। তাকে এতিয়া এসপ্তাহৰ কাৰণে ঘৰটো এৰি যাবলৈও অকণমান প্ৰব্লেম হৈ যায়। এনেই বাৰু ঘৰত কাম কৰা মানুহ এগৰাকী ৰাখিছোঁ, এই গিৰিয়েক ঘৈণীয়েক দুইজনে থাকে আৰু তেওঁলোকক ৰখাই থৈ গ'লে হ'ব। কিন্তু তথাপিও আজিকালি আৰু এনেকৈ লোকৰ হাতত ঘৰখন এসপ্তাহৰ কাৰণে এৰি যাবলৈ ভয়ো লাগে নহয়। সেইটো কাৰণে চাই লওঁচোন বাৰু, কি কৰোঁ মই জনাম। সেইটোতো হয়। হ'ব দিয়ক বাৰু, একো নাই। এসপ্তাহৰ কাৰণেহে কাম কৰা মানুহ আছে যদি তেওঁলোককে এসপ্তাহৰ কাৰণে ঘৰখন চাবলৈ ক'ব। বাকী আপোনাৰ লাগতিয়াল বস্তুবোৰ ভালদৰে লগ কৰি থৈ গ'লেই হৈ গ'ল, একো নহয় ন। সিহঁতে চাব আৰু, ইমান ভয় কৰিবলৈনো কি আছে। এতিয়া আপোনাৰ এইবাৰ লাষ্ট বুলি কাৰণেহে কৈছোঁ আৰু লগতে যাওঁ বুলি, নহ'লে ইমানকৈ জোৰ নকৰিলেও হয়। এইবাৰ আকৌ চান্সটো গ'ল বুলি ক'লে আকৌ আৰু ক'তনো এনেকৈ লগ পাম, সেই বুলিহে কৈছোঁ। বাৰু হ'ব দিয়ক, এতিয়া মই গৈ থাকোঁ। আপুনি ফোন কৰি জনাব দেই। গ'লে মানে ভাল লাগিব আৰু। মই আপোনাক আজিয়ে ফোন কৰি জনাই দিম দেই। চাই লওঁচোন, ঘৰখন এৰি যাবলৈ পটকৈ চিন্তা কৰিব লগা হয় যে। ঘৰত এটা কোনোবা মানুহ থাকিলেও একো নাছিলে, এতিয়া কাম কৰা মানুহক আকৌ বিশ্বাস কৰিবলৈ টান নহয়। তথাপিও চাওঁ বাৰু, মই যাবৰ কাৰণেই চেষ্টা কৰিম। আপোনাক জনাম দিয়ক। মই গৈ থাকোঁ দেই এতিয়া। মালতী, আজি ভাত অকণমান সোনকালে পাতি দিবিচোন দেই। মোৰ মানে আজি বিৰাট ভাগৰ লাগিছে, বহুতখিনি কাম আছিলে আজি কলেজত। এতিয়া কলেজৰ কাম অকণমান আছে, সেইখিনি মই কৰি লওঁ। সিমান টাইম তই ভাতটো বনাই ৰেডি কৰিবি। ভাত খাই আজি অকণমান সোনকালে শুই যাম বুলি ভাবিছোঁ। বাৰু চাহকাপ দে। আৰু কাপোৰখিনি মই তিয়াই থৈ গৈছিলোঁ যে, ধুলি নহয় তই? বাইদেউ, কাপোৰখিনি মই ধুই শুকুৱাই থৈছোঁ। আজি ৰ'দটো ভালকৈ দিছোঁ যে, কাপোৰ ধুনীয়াকৈ শুকাই গ'ল। ভাতটো আজি সোনকালে বনাব লাগিব মানে ন? ঠিক আছে হ'ব বাইদেউ, আপুনি চাহ খাওক, মই গৈ পিনে তেতিয়াহ'লে ভাত বনাবলৈ যোগাৰ কৰোঁগৈ আৰু বস্তু। আজি মাংস বনাম ন, ফ্ৰিজতে আছিলে। বাৰু হ'ব দিয়ক, আপুনি এতিয়া কাম কৰক, মই ভাত সোনকালে বনাই লওঁগৈ। ঠিক আছে। বাৰু শুনচোন মালতী, আমাৰ কলেজৰ ফালৰ পৰা মানে এসপ্তাহৰ কাৰণে মুম্বাইলৈ যাব। কাম এটাও আছে, লগতে এক্সকাৰ্ছন নিচিনাকৈও যাম বুলি কৈছে। ষ্টুডেণ্টো যাব আমাৰ লগত। গতিকে মোক সকলোৱে বৰ জোৰ কৰি আছে। এইবাৰ আকৌ মই ৰিটায়াৰো হ'ম নহয়। ৰিটায়াৰ্ড হোৱাৰ আগতে তেওঁলোকে বিচাৰিছে ময়ো তেওঁলোকৰ লগত ফুৰি অহাটো। সেইকাৰণে মই এসপ্তাহৰ কাৰণে হয়তো মুম্বাইলৈ যাম নেকি। তই যদি বেয়া নাপাৱ, এসপ্তাহৰ কাৰণে ঘৰখন তহঁতৰ ওপৰতে এৰি থৈ যাম বুলি ভাবিছোঁ। যদি তহঁতৰ অসুবিধা নহয়, তেতিয়া মই গৈ আহিব পাৰোঁ নেকি বাইদেউ? এইটো চোন বৰ ভাল কথা। আপুনি তাৰমানে ৰিটায়াৰ্ড হৈ যাব ন? বেয়াই লাগিব পাই বাইদেউ। আপুনি কাম নাথাকিলে আকৌ ঘৰত থাকি আমনিয়ে পাব চাগে। বাৰু তেওঁলোকে ঠিকেই কৈছে। আপোনাক যদি ইমান জোৰ কৰি কৈছে আৰু আপুনি গৈ আহক, একো নাই। মই আৰু এখেত আছোৱেচোন। আমি দুজনী এসপ্তাহৰ কাৰণে ঘৰটো চাম নহয়। আপুনি একদম একো চিন্তা কৰিব নালাগে। ধুনীয়াকৈ যাওঁ, গৈ ফুৰি মেলি আহক আকৌ। ৰিটায়াৰ্ড হোৱাৰ পিছত আৰু ক'ত এনেকৈ যাবলৈ চান্সটো পাব, এনেকৈ লগৰবোৰৰ লগত। গতিকে গৈ আহিলে ভাল হ'ব বাইদেউ, মোৰ একো অসুবিধা নহয়। এসপ্তাহৰ কাৰণে আপুনি ধুনীয়াকৈ নিশ্চিন্ত মনে ওলাই যাব। বাৰু বাইদেউ, মই ভাত পাতি দিওঁগৈ। বাইদেউ তাৰমানে এসপ্তাহৰ কাৰণে মুম্বাইলৈ যাব। এইটো ভাল সুবিধা পাইছোঁ, ভালেই আছে। বাইদেউ ধুনীয়াকৈ মুম্বাই ফুৰি আহিব, আৰু এসপ্তাহৰ ভিতৰত আমাৰ কামখিনিও হৈ যাব। মই এই বাবলুক ফোনটো কৰি মাতিব লাগিব। তাৰ লগত কথা পাতি এসপ্তাহৰ ভিতৰতে যাতে কামখিনি গোটেইবোৰ হৈ যায়, তাক কৰি আনিব ক'ব লাগিব। বাইদেউ আহিলে নহ'লে আকৌ কামখিনি কৰিবলৈ দিগদাৰ হৈ যাব নহয়। অহাৰ আগে আগে গোটেইখিনি কৰি ল'ব লাগিব। কি হ'ল, তই ইমান ৰাতিপুৱাই ৰাতিপুৱাই মোক মাতি পঠিয়াইছ যে? বাইদেউ আজি ক'ৰবাত যাব নেকি? ইমান ৰাতিপুৱাই যাব ওলালেনে? ইমান ধুনীয়াকৈ শুই আছিলোঁ, টোপনিয়ে পূৰ নহ'ল। কালি ৰাতিও একদম দেৰিলৈকে মানে টোপনি অহা নাছিলে, ইমান গৰম পৰিছে। ঘৰৰ ফেনখনো বেয়া হৈ আছে আমাৰ। এতিয়া তয়ো মোক ইমান সোনকালে মাতি দিছ, ক এতিয়া কি কাম আছে? মই আপোনাৰ এনেই মতা নাই নহয়। ৰাতিপুৱাতে কাম আছে কাৰণেহে মাতিছোঁ। কেলে আপুনি পাহৰিলে নেকি আমি এইটো ঘৰত কাম কৰিবলৈ কি কাৰণে আহিছিলোঁ? এতিয়া আপুনি আকৌ মই মনত পেলাব লাগিব যেনহে পাইছোঁ। বাইদেউ যোৱাটো যাব, কিন্তু আপুনি বাইদেউৰ লগত নগ'লেও হ'ব। মানে বাইদেউ কলেজৰ ফালৰ পৰা এক্সকাৰ্ছন নেকি লগৰবোৰৰ লগত মুম্বাইলৈ যাব বোলে এসপ্তাহৰ কাৰণে। সেইকাৰণে আপোনাক মাতিছোঁ। আমি যিটো কামৰ কাৰণে আহিছিলোঁ, সেই কামটো এসপ্তাহৰ ভিতৰত হ'বনে নহয়? নহয় বুলি ক'লে নহ'ব অৱশ্যে। এসপ্তাহৰ পিছত বাইদেউ আহিলে আৰু কিন্তু সুবিধা নাপাম। সেইকাৰণে এই সুবিধাটো পাওঁতে এসপ্তাহৰ ভিতৰত আমাৰ কামখিনি কৰিব লাগিব। তেতিয়াহে আমি
আমাৰ যিটো হেৰি আছিলে সেই কামটো সম্পূৰ্ণ হ'ব। অ' হয় নেকি? বাইদেউ তাৰমানে মুম্বাইলৈ যাব এসপ্তাহৰ কাৰণে। এসপ্তাহ আমাৰ কাৰণে বহুত সময় বুলি ক'ব পাৰি। এসপ্তাহৰ ভিতৰত ধুনীয়াকৈ গোটেই কামবোৰ একদম ভালকৈ হৈ যাব। তই কিন্তু বৰ ভাল খবৰ দিলি দেই। এতিয়াহে মনটো শান্তি লাগিছে। ইমান দিনৰ পৰা ভাবিছিলোঁ কেতিয়াকৈ এই সুবিধাটো পাম, কেতিয়াকৈ বাইদেউ ঘৰত নাথাকিব আৰু আমি আমাৰ কামখিনি কৰিব পাৰিম। এতিয়া এই সুযোগটো পাইছোঁ যেতিয়া সুযোগটো যাবলৈ দিব নোৱাৰি। পিছে বাইদেউ কেতিয়াকৈ যাব? কেতিয়া যাব তই মোক কৈ দিবি। তেতিয়া মই মোৰ কামখিনি সোনকালে আৰম্ভ কৰি দিম। অহাৰ আগে আগে কাম ফিনিছ হৈ যাব। হয় নেকি? চিন্তাই নকৰিবি তেতিয়াহ'লেতো তই। বৰ ভাল কথা। বাইদেউ আজি গধূলিয়ে ওলাই যাম বুলি কৈছে। আৰু আপোনাৰ কথা মই ক'লোঁ, বাইদেৱে এনেও আপোনাৰ কথাও কৈছিলে এসপ্তাহৰ কাৰণে আমি এতিয়া ইয়াতে থাকিব পাৰিম, কাৰণ ঘৰত আৰু বেলেগ কোনো মানুহ নাই। বাইদেৱে মোক সুধিছে আকৌ, মই এসপ্তাহৰ কাৰণে মানে ঘৰৰ দায়িত্বটো আমাৰ ওপৰত দি যাম বুলি কৈছে, পাৰিবিনে নোৱাৰা সুধিছিলে। মই আকৌ ক'লোঁ পাৰিম কিয় নোৱাৰিম বুলি, কাৰণ এইটো সুবিধা যাব দিব নোৱাৰি। গতিকে আপুনি এতিয়া ঘৰলৈ নগ'লেও হ'ব। ব'লক, বাইদেউ গধূলিকৈ যাবই যেতিয়া, এতিয়া এসপ্তাহৰ কাৰণে ইয়াত আমি থাকিব লাগিব। ঠিক আছে মালতী, বাবলু, মই এতিয়া ওলাই যাওঁ দেই। তহঁতৰ ওপৰত এসপ্তাহৰ কাৰণে ঘৰখন এৰি থৈ গৈছোঁ আৰু গোটেই ঘৰৰ দায়িত্ব দি থৈ গৈছোঁ। ভালকৈ চাবি আৰু দেই। আৰু যদি কিবা প্ৰব্লেম হয় মোক ফোন কৰিলেই হৈ যাব। মই ফোনত থাকিম বাৰু, তাত বিজি নাথাকোঁ ইমানো। গতিকে কিবা প্ৰব্লেম হ'লে ফোন কৰিবি তহঁতে। চিন্তা নকৰিব, আপুনি নিশ্চিন্ত মনে যাওক। আপুনি এতিয়া এসপ্তাহৰ কাৰণে যাবলৈ লৈছে, মনটো বেয়াই লাগিছে পাই। এসপ্তাহ আপোনাক লগ নাপাম। তথাপিও আৰু এতিয়া আপুনি কলেজৰ পৰা বিদায় ল'ব যেতিয়া তাৰ আগেকে গৈ আহিছে, ভালেই কৰিছে। যাওক ভালকৈ। হ'ব দে, মই গৈ থাকোঁ। এসপ্তাহৰ পিছত আহিমেই, মন বেয়া কৰিবলৈনো কি আছে। যাওঁ এতিয়া দেই, তহঁতিও ভালকৈ থাকিবি আৰু। ঠিক আছে বাইদেউ, গৈ থাকক। গৈ পাই ফোন এটা কৰি দিব পালেহি বুলি, নহ'লে আমাৰ চিন্তা লাগি থাকিব যে। শুনিছেনে? বাইদেউতো ওলাই গ'লেই। এতিয়া আজি যেনিবা নালাগে। ব'লক, আমি এতিয়া ভালকৈ বনাই ভাত এসাঁজ খাই লওঁ। মাংস আছে নহয়। আৰু কাইলৈ ৰাতিপুৱাতে আপুনি ওলাই যাব। কামখিনি ক'ত কেনেকৈ কি কৰিব লাগে সোনকালে কৰি ল'ব, বুজিলে? ব'লক যাওঁ। মাংস আছে নেকি? ব'ল তই ভালকৈ বনাচোন। বহুত দিন হৈ গ'ল মাংস ভাত মই খাবলৈ পোৱা নাই। তহঁতে বাৰু ইয়াতে খায়ে থাকো, মইহে পোৱা নাই। আজি ভালকৈ দবাব লাগিব। ব'ল সোনকালে বনাগে। মালতী, কাম হৈ গ'ল আমাৰ। এতিয়া আৰু একো চিন্তা নাই, কোনো একো কৰিব নোৱাৰে। পিছে আমাৰ কলেজৰ প্ৰফেচাৰণী বাইদেউ কেতিয়া আহি পাব গম পাইছনে? পিছে আমাৰ বাইদেউ পিছবেলা মানে পাবহি নেকি? এতিয়া ফোন চোন কৰা নাই মই। পাবহি আৰু একো নাই। তহঁতে ইয়াতে আছ? বৰ ভাগৰ লাগি আহিছে দেই। হেৰি নহয় মালতী, তই এই বেগকেইটা মোৰ ৰুমত থৈ দেগে যা। তাৰপিছত মোৰ কাৰণে যে ঠাণ্ডা চৰ্বত এগিলাচ বনাই আনচোন। বৰ গৰমো লাগিছে, ভাগৰো লাগিছে। অকণমান দেৰি বহি লওঁ, চৰ্বত গিলাচ খাই লওঁ। তাৰপিছত ফ্ৰেছ হ'ব লাগিব আৰু। তোৰ বেগকেইটা তোৰ ৰুমত থ'ব লাগে। পিছে এইটোতো তোৰ ঘৰ নহয়, তোৰ ৰুম ইয়াত ক'ৰ পৰা থাকিব? আৰু এনেকৈ যে মোক অৰ্ডাৰ দিছ এইটো কৰ সেইটো কৰ বুলি, তোৰ চাকৰ পাইছ মোক তোৰ কাম কৰিবলৈ? যা, এইবোৰ বেগ ল আৰু ইয়াৰ পৰা ওলাই যা। এইটো তোৰ ঘৰ নহয়। মালতী, তই এইবোৰ কি কথা কৈছ? বলিয়া হ'লি নেকি তই? এইটো মোৰ ঘৰ হয়। তহঁতে এইবোৰ কি বকি আছ? এইটো আকৌ তহঁতৰ ঘৰ কেনেকৈ হ'ল? এসপ্তাহৰ কাৰণে তহঁতৰ ঘৰটো ৰখীয়া কি দি গ'লো? তহঁতে এই ঘৰটোৰ নিজকে মালিক বুলি ভাবিছ ভবা নেকি? নাই, আমি এই ঘৰটোৰ মালিক হয়। আপুনি এসপ্তাহৰ কাৰণে মুম্বাইলৈ যোৱাৰ পিছত আপোনাৰ প্ৰপাৰ্টি কাগজ আমি নিজৰ নামত কৰি লৈছোঁ। এতিয়া এই ঘৰটোৰ আচল মালিক মই আৰু মালতী হয়, আপুনি নহয়। গতিকে ভালে ভালে আমাৰ ঘৰৰ পৰা ওলাই যাওক, নহ'লে গতিয়া বাহিৰ কৰিম। আৰু যদি বিশ্বাস হোৱা নাই তেতিয়াহ'লে আমাৰ প্ৰপাৰ্টি কাগজ আপোনাৰ ৰুমটোতে থৈ আহিছোঁ, মানে আপোনাৰ আগৰ ৰুমটোত। এতিয়াতো সেইটো আমাৰ ৰুম হ'ল, গতিকে চাই ল'ব পাৰে। এতিয়া ইয়াৰ পৰা ওলাই যাওক, এইটো ঘৰত আপোনাৰ কাৰণে কোনো জেগা নাই। কি? এয়া তহঁতে কি কৰিছ? তহঁতে এইবোৰ মোৰ লগত ধেমালি কৰিছ ন? তহঁতক মই বিশ্বাস কৰি ঘৰটো এৰি থৈ গৈছিলোঁ। এনেকুৱা কৰিব নোৱাৰ তহঁতে, মই জানো। এইবোৰ নাটক আমাৰ ওচৰত দেখুৱাই নাথাকিবি তই। আমি একো ধেমালি কৰা নাই। আমিতো এইটো কথাৰ কাৰণেই ইয়ালৈ আহিছিলোঁ তোৰ ঘৰত কাম কৰিবলৈ, নহ'লে আমাৰ দৰকাৰ পৰিছে। আমি গম পাইছিলোঁ তই যে অকলে থাক, তোৰ আগে পিছে কোনো নাই। সেইকাৰণে আমি বুদ্ধি কৰি এই প্ৰপাৰ্টিখিনি নিজৰ নামত কৰিম বুলি ইয়ালৈ আহিছিলোঁ। তোৰ চাকৰ খাটিবলৈ অহা নাই। এতিয়া ইয়াৰ পৰা ওলাই যা। এয়া মোৰ লগত কি হৈ গ'ল? এই ৰাতিখন বাৰু এতিয়া মই ক'ত যাম? মোৰ হাতততো এতিয়া এটকাও নাই। যিখিনি টকা আছিলে সেই গোটেইবোৰ ইহঁত দুটাই নিজৰ নামত কৰি ল'লে, ঘৰটোও লৈ ল'লে। মই এতিয়া একেবাৰে ৰাস্তাত আহি গ'লোঁ। এনেকুৱা কৰিব বুলি মই ভবাই নাছিলোঁ। সেইকাৰণে মই ইহঁতক বিশ্বাস কৰি ঘৰটো এৰি থৈ যাব বিচৰা নাছিলোঁ। মই এৰি থৈ যোৱাৰ কাৰণেই আজি মোৰ লগত এনেকুৱা হৈ গ'ল। এতিয়া মই ক'ত কি কৰি খাম বাৰু? চাকৰিটো শেষ হ'ল,
কি যে কৰোঁ উপায় নোহোৱা হৈছে এতিয়া ক'লে যাওঁ বাৰু মই বাইদেউ কিবা কাম আছে নেকি কওকচোন আপোনাৰ ইয়াত কিবা কাম আছিলে নেকি মানে ঘৰৰ কাম কৰিবলৈ মানুহ লাগে নেকি মোক কাম এটাৰ খুবেই প্ৰয়োজন হৈছিলে সেইবাবে ইয়াত কাম বিচাৰি আহিছোঁ কাম কৰা মানুহ হয় আমাক এজনী কাম কৰা মানুহ লাগিছিল বাৰু পোৱাটো পাইছোঁ কিন্তু ছোৱালীবোৰক আকৌ ৰাখিবলৈও ভয় নহয় সেইকাৰণে আপোনাৰ নিচিনা বয়সীয়াল অকণমান মানুহ হ'লে মানে ভাল বাৰু ঠিক আছে হ'ব আপুনি তেতিয়াহ'লে আজিৰ পৰাই কামত লাগি যাওক মই মানে আৰ্জেণ্টলি কাম কৰা মানুহ এগৰাকী লাগিছিলে অকলে ইমান কষ্ট হৈ যায় ইফালে অফিচলৈ যাবলৈ থাকে আকৌ ঘৰৰ কাম কৰি মেলি যাবলৈ বৰ কষ্ট হয় আপুনি যদি গোটেই ঘৰৰ কামবোৰ পাৰে তেতিয়াহ'লে টেনশ্যন নাই আজিৰ পৰাই কামত লাগি যাওক আপোনাৰ বহুত বহুত ধন্যবাদ কামটো পাইছোঁ যেতিয়া এতিয়াহে মনটো সকাহ লাগিছে হ'ব দিয়ক মই আজিৰ পৰাই কাম আৰম্ভ কৰি দিম